মাটিবাৰীক লৈ টকা বিচৰা দিন উকলিল জেললৈ যাব লাগিব ৰাইজৰ পৰা টকা বিচৰা মণ্ডল হাৰি যাব নোৱাৰিব চৰকাৰী কৰ্মচাৰীও ৰাইজক হেই কৰিলে কোনো হাৰি নাযায় ৰাইজৰ কাম বিনামূলীয়াকৈ কৰি দিবই লাগিব মণ্ডল চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক লৈ বৃহৎ সিদ্ধান্ত হিমন্ত চৰকাৰৰ চৰকাৰী কাৰ্যালয়ত কোনেও সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিব নোৱাৰিব মাটিবাৰীক লৈ কোনেও দালালি কৰিব নোৱাৰিব মণ্ডলে দালালি কৰিলে ৰঙাঘৰৰ আলহী হ'ব লাগিব ৰাইজক কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ৰাইজৰ অভিযোগ পালে কোনো বিষয়াই ৰেহাই নাপাব গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজক আমি সকলোৱে সন্মান কৰিব লাগিব চৰকাৰী বিষয়া কৰ্মচাৰীক সকিয়নি প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ মাটিৰ অধিকাৰৰ বাবে ৰাইজক অহা 31 ডিচেম্বৰৰ ভিতৰত তৎকালীনভাৱে আবেদনৰ আহ্বান মণ্ডলৰ দালালিয়ে দিছপুৰ নেপায়হি মণ্ডলৰ দালালি তাতেই চাৰ্কুল অফিচতে শেষ হ'ব থাকে আছে যদি কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই আমাৰ 56 জনমান মণ্ডল ইতিমধ্যে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন অভিযোগত অভিযুক্ত হৈছে এই গোটেই কথাখিনি সিস্টেমটো এনেকে খলাই অহা হৈছে সিস্টেমটো লাহে লাহে যেনে ধৰণে আমি মানে ডিজিটেলি আনিছো আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থব নোৱাৰে তেওঁলোকে সেটল কৰিবই লাগিব এতিয়া আমি আৰু কিছু এই 2-4 দিনত আমি আলোচনা কৰিছো এই বিষয়টো যাতে আৰু এটা আমি সিস্টেমৰ মাজলৈ আনিম যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰাদৌৰি কৰি থাকিব নালাগে তেওঁ যাতে সদ উত্তৰটো পাব তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে লবলৈ লৈছো আগত বহুতখিনি লৈছে আৰু লগত কিছু আমাৰ সংযোগ হ'ব যাতে যিসকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে হেতু ইচ্ছা থাকিলেও কৰাত বাধা পাব মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানেই জনাইছো মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব মিটিং পাতিব লাগিব আলোচনাও কৰিব লাগিব কিন্তু চাৰ্কুল অফিচটো অতি ডিসিপ্লিনৰে চলিব লাগিব মণ্ডল সকলো চলিব লাগিব এটো তেখেতসকলে নিজে নিজে নিশ্চিত কৰিব লাগিব অন্যথা ইয়াত যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম এটোত কোনো কুণ্ঠাবোধে নকৰো কাৰণ ৰাইজ সকলোৰে ওপৰত ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ আৰু ৰাইজক যদি কৰবাত হেৱ কৰিছে তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনো আমি ৰেহাই পাব লগা নাই ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত ৰাইজক আমি ৰেসপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব ৰাইজক সন্মান কৰি আমাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লাগিব মণ্ডলৰ দালালিয়ে দিছপুৰ নেপায়হি মণ্ডলৰ দালালি তাতেই চাৰ্কুল অফিচতে শেষ হ'ব থাকে আছে যদি কিন্তু মণ্ডলৰ দালালি আগৰ নিচিনা কৰিব পৰা নাই আমাৰ 56 জনমান মণ্ডল ইতিমধ্যে এই দীঘলীয়া সময়ছোৱাত বিভিন্ন অভিযোগত অভিযুক্ত হৈছে এই গোটেই কথাখিনি সিস্টেমটো এনেকে খলাই অহা হৈছে সিস্টেমটো লাহে লাহে যেনে ধৰণে আমি মানে ডিজিটেলি আনিছো আগৰ নিচিনা আবেদন এখন কৰিলে এতিয়া পেলাই থব নোৱাৰে তেওঁলোকে সেটল কৰিবই লাগিব এতিয়া আমি আৰু কিছু এই 2-4 দিনত আমি আলোচনা কৰিছো এই বিষয়টো যাতে আৰু এটা আমি সিস্টেমৰ মাজলৈ আনিম যাতে কোনেও আবেদন এখন কৰি লৈ তেওঁ দৌৰাদৌৰি কৰি থাকিব নালাগে তেওঁ যাতে সদ উত্তৰটো পাব তাৰ ব্যৱস্থাটো আমি ইতিমধ্যে লবলৈ লৈছো আগত বহুতখিনি লৈছে আৰু লগত কিছু আমাৰ সংযোগ হ'ব যাতে যিসকলৰ কিবা বেয়া কাম কৰিবলৈ ইচ্ছা আছে তেওঁলোকে যাতে হেতু ইচ্ছা থাকিলেও কৰাত বাধা পাব মই আপোনালোকৰ জৰিয়তে আজি মই আহ্বানেই জনাইছো মই তেখেতসকলৰ লগতো হয়তো কথা পাতিব লাগিব মিটিং পাতিব লাগিব আলোচনাও কৰিব লাগিব কিন্তু চাৰ্কুল অফিচটো অতি ডিসিপ্লিনৰে চলিব লাগিব মণ্ডল সকলো চলিব লাগিব এটো তেখেতসকলে নিজে নিজে নিশ্চিত কৰিব লাগিব অন্যথা ইয়াত যেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম এটোত কোনো কুণ্ঠাবোধে নকৰো কাৰণ ৰাইজ সকলোৰে ওপৰত ৰাইজক যদি কোনোবাই অপমান কৰিছে তেনে অভিযোগ পাওঁ আৰু ৰাইজক যদি কৰবাত হেৱ কৰিছে
তেনে কোনো বিষয়া কৰ্মচাৰী বা মই নিজে বা কোনেও আমি ৰেহাই পাব লগা নাই ৰাইজ আমাৰ গণতন্ত্ৰত ৰাইজ ওপৰত ৰাইজক আমি ৰেসপেক্ট কৰিব লাগিব সন্মান কৰিব লাগিব ৰাইজক সন্মান কৰি আমাৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লাগিব নিউজ ডেস্ক সৰুপথাৰ প্লাছ